নমস্কাৰ পুনৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই ভাওনা কৰিব আহিলোঁ ঢকুৱাখানাৰ ঘাঁহি গাঁৱত আৰু আজি মোৰ লগতে আছে প্ৰাঞ্জল দা আৰু এয়া বিপুল দা। হাই কৈ দিয়ক আকৌ। হাই, আপুনি কি পাল লৈছে কৈ দিয়ক। মই কুন্তি আৰু প্ৰাঞ্জল দা মই আজি গান্ধাৰী আৰু মই দ্ৰৌপদী। আপোনালোকে চাব দেই। আৰু এতিয়া মেকআপ কৰা অলপ দেখাম আমি কেনেকৈ মেকআপ কৰি আছোঁ। এয়া বিপুল দা এতিয়া মেকআপ কৰি আছে। মই এতিয়া আঁকি ল'লোঁ বাৰু। এতিয়ালৈকে মানে ভালকৈ অঁকা নাই দেই, এনেই আৰু আঁকি চাইছোঁ। আৰু সেইফালে ডিম্বদা শুই আছে, শুই পিনি চাই আছে। সেই গাইজ এয়া চাওক মই মেকআপ কৰিলোঁ। এতিয়া আইলেছ লগাবলৈ আছে। এতিয়া মেকআপ হৈ গ'ল, কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। এতিয়া আইলেছ লগাম, আইলেছ লগাই পিনি তাৰপিছত চুলি ড্ৰেছ পিন্ধিম আৰু সেয়া ওলাই আছে ড্ৰেছ পিন্ধিছে আৰু তাৰপিছত দেখাই লওঁ দেই। এয়া বিপুলে চুলি লগাই আছে, কুন্তি আই, গান্ধাৰী আই ওলাই আছে আৰু ডিম্বদা আৰামছে তেনেকৈ বহি আছে, চাই আছে, হেল্প কৰি দিয়া নাই আৰু। এয়া আকৌ বিপুল দাৰ ভাগিনী। এতিয়া মই ওলাওঁ দেই, মই আইলেছ চাইলেছ লগাই লওঁ, তাৰপিছত আকৌ দেখাম। হস্তিনার সিংহাসনের ভাবেই তো আছে রানার আয়োজন। বুজিছো না সেয়া সেয়া আপুনি কোৱা না কৈছে আপোনাৰ অন্তৰত পৰি থকা প্ৰবল ধুমুহা চাগে। যদি তোমাৰ কথা সত্য হয় তেন্তে তেন্তে মই কিয় নিজকে পালো ৰাধাৰ কোলাত মাতি। আৰু মোৰ নলবা ধৈৰ্য পৰীক্ষা। লোৱা পাঞ্চালী, আজিৰ পৰা তোমাৰ এক হ'ল। লোৱা পাঞ্চালী আৰু পাঞ্চালী অপমান কৰিছিলি নাৰী জাতিৰ অপমান। যদিওবা তোৰ মৃত্যুৱে কৰিব নোৱাৰে এই অপমান না, কিন্তু